মই ক্লাস 10 পার্ট 2 ভিডিওখন তোমালোকক দেখুৱাবলৈ মই চেষ্টা কৰিম। পার্ট 1 আছিল সমীকরণ সমাধানৰ প্ৰতিস্থাপন পদ্ধতিত সমাধান কৰা আৰু অপনয়ন পদ্ধতিত সমাধান কৰা কেনেকৈ কৰে এইটো মই পার্ট 1 ভিডিওত বনাইছো। আজি পার্ট 2 মই এই দুটা চলক সমীকৰণৰ বজ্ৰগুণন পদ্ধতিত কেনেকৈ সমাধান কৰে এইটো মই দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰী সকলৰ বাবে মই লৈ আনিছো। তেন্তে মই ভিডিওখন ষ্টাৰ্ট কৰিম, মনোযোগেৰে চোৱা। ভিডিওখন স্কিপ নকৰাকৈ যাতে সম্পূৰ্ণকৈ যাতে চাই আগন্তুক হাইস্কুল শিক্ষান্ত পৰীক্ষাত তোমালোকৰ ভাল উপকৃত হ'ব বুলি মই আশা কৰোঁ। তেনেহ'লে আমি ভিডিঅ'টো আৰম্ভ কৰিম। চোৱা, এইটো প্ৰথম সমীকৰণটো হৈছে আমি x প্লাস y ইকুৱেল টু সমান সমানৰ হওঁফালে আছে, ৰাইট সাইডত আছে। এই ৰাইট সাইডৰ পৰা যদি বাওঁফালে আহে, লেফট সাইডত আহে, তেনেহ'লে এইটো কি আছে, কি প্লাস কোনো চিন নাই, মানে কি প্লাস চিনত আছে। এই প্লাস চিনত এইটো হওঁফালৰ পৰা যদি বাওঁফালে আহে তেনেহ'লে -14 ইকুৱেল টু 0 সমীকৰণ 1। আৰু এইটো হৈছে x মাইনাস y, এইটো হওঁফালে আছে, হওঁফালে প্লাস চিনত আছে, বাওঁফালে আহিলে -4 ইকুৱেল টু 0 সমীকৰণ 2। তেনেহ'লে ইয়াত আমি এইটো a বুলি ধৰিম, এইটো b বুলি ধৰিম আৰু c বুলি ধৰিম। a b আৰু c ৰ মান, তেনেহ'লে এইটো আমি a1 ৰ মান হ'ব 1। এইটো 1 টো কেনেকৈ হ'ল, মানে x ৰ সহগ, x মানে চলকত x ৰ লগত 1 ৰ লগত x পূৰণ কৰিলে x হ'ব 1 আৰু x যোগ কৰিলে x হ'ব। তো x ৰ সহগ 1 আছে, তেনেহ'লে আমি a1 ৰ মান 1 আৰু b1 ৰ মান হ'ব y আৰু c1 ৰ মান হ'ব -14। ঠিক তেনেদৰে এই দ্বিতীয় সমীকৰণটো হ'ব a2 ৰ মান হ'ব -1 আৰু b2 ৰ মান হ'ব a2 ৰ মান হ'ব 1, a2 ৰ মান হ'ব 1, b2 ৰ মান হ'ব -1 আৰু c2 ৰ মান হ'ব b, ইয়াত হ'ব 1, ইয়াত হ'ব 1। তাহলে a1 ৰ মান 1, b1 ৰ মান 1 আৰু c1 ৰ মান -14 আৰু a2 ৰ মান 1, b2 ৰ মান -1 আৰু c2 ৰ মান হ'ব -4। এইটো হৈছে এনেকৈ আমি দ্বিঘাত সমীকৰণৰ ফৰ্মুলাৰ সহায়ত আমি এনেকৈ মেনশ্যন কৰিব লাগিব। তাৰপিছত আমি দ্বিঘাত সমীকৰণৰ যিটো ফৰ্মুলা এইটোক আমি ব্যৱহাৰ কৰিম। চোৱা, তেনেহ'লে x divided by b1 c2 minus b2 c1 equal to y equal to c1 a2 minus c2 a1 equal to 1 equal to a1 b2 minus a2 b1। এইটো হৈছে ফৰ্মুলা। এই ফৰ্মুলাৰ যোগেদি আমি বজ্ৰগুণন পদ্ধতিটো সমাধান কৰিম। চোৱা, এতিয়া ইয়াত আছে a1 b1 c1 আৰু a2 b2 আৰু c2 ৰ মানটো আমি ইয়াত বহাই দিব লাগে। চোৱা, ইয়াতে x, তাহলে b1 ৰ মান কিমান আছে, b1 c2 মানে b1 আৰু c2 তো পূৰণ হৈ আছে। তাহলে b1 ৰ মান হ'ব 1, b1 ৰ মান হ'ব 1 c2 ৰ মান হ'ব
এই c2 ৰ মান হ'ব c2 ৰ মান হৈছে -4 তেনেহলে -4 ইটোৰ কাম শেষ মাইনাস তাৰ পিছত হ'ব b2 ৰ মান হ'ব -1 আর b2 ৰ মান হৈছে -1 পূরণ হ'ব c1 ৰ মান হৈছে -14 এটো হল তার পিছত আমি y লৈ যাম y মানটো কি হ'ব y তো কি হ'ব c1 ৰ মান কিমান হ'ব c1 ৰ মান হ'ব -14 পূরণ a2 ৰ মানটো কি হ'ব a2 ৰ মান 1 মাইনাস c2 ৰ মান কি হ'ব -4 ইনটু a1 ৰ মান কি হ'ব 1 ঠিক তেনেদৰে a1 1 পূরণ b2 ৰ মান কি হ'ব -1 মাইনাস a2 ৰ মান কি হ'ব 1 পূরণ আৰু b1 ৰ মান কি হ'ব 1 এটোৰ ফর্মুলা তোমালোকে মানবিলাক বহাইছা এতিয়া মানবিলাক পূরণ কৰি দিয়া চোৱা x ঠিকে ৰাখিলা 4 আৰু 1 পূরণ কৰিলে 4 গুণ 4 -4 তাৰ পিছত মাইনাস a minus to a minus a plus minus a plus 14 1 14 1 গুণ 14 equal to a2 y minus 14 ঠিকে রাখিলা -14 আর 1 পূরণ করলে -14 আর a2 মাইনাসে পূরণ করলে কি প্লাস 4 1 গুণ 4 ইকুয়াল টু 1 আছে 1 রাখি দিবা এই যে 1 আর -1 করলে তো -1 আর বিয়োগ 1 করলে কি হবে 1 1 গুণ 1 -1 2 3 তো এতিয়া আমি এই তললৈ যাম এই x ইয়াত ৰাখিলো আর মাইনাসে কি হ'ব প্লাস 14 ৰ পৰা 4 গেলে 10 তাহলে -10 ইকুয়াল টু এ কি হ'ব y তারপরে মাইনাসে প্লাসে কি হ'ব মাইনাস 14 ৰ পৰা 4 গেলে -10 আর ইয়ার পৰা সরি মাইনাসে কি হ'ব প্লাস 14 আৰু 4 যোগ করলে কিমান হ'ব 18 কিন্তু মাইনাসে প্লাস চিহ্নটো হ'ব মাইনাস তেনে